আমেৰিকাৰ সহায়ত বাংলাদেশত হিন্দুসকলৰ ওপৰত নিৰ্যাতন চলিছে এই অভিযোগ এতিয়া উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে ছাত্ৰ সংগঠনে এই অভিযোগ উত্থাপন কৰিছে বাংলাদেশত হিন্দুসকলৰ ওপৰত নিৰ্যাতন চলিছে আৰু বৰাকত এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে লোক ৰাজপথলৈ ওলাই আহি এতিয়া প্ৰতিবাদত উত্তাল কৰি তুলিছে পৰিৱেশ এই বাংলাদেশত যি ধৰণৰ বৰ্তমান অৰাজকতা অব্যাহত আছে সেই অৰাজকতাত সেই হিন্দুসকলৰ ওপৰত যি নিৰ্যাতন চলি আছে কেৱল আমেৰিকাৰ সহায়ত বুলি এতিয়া অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে মোদী চৰকাৰৰ হস্তক্ষেপ বিচাৰি এতিয়া বৰাকত উত্তাল প্ৰতিবাদ বাংলাদেশী হিন্দু নিৰ্যাতনত আমেৰিকাই সহায় কৰাৰ অভিযোগ ছাত্ৰ সংগঠনৰ বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰৰ বিৰুদ্ধে বৰাকত উত্তাল প্ৰতিবাদ বাংলাদেশত যি পৰিস্থিতি বৰ্তমান সেই পৰিস্থিতিত মোদী চৰকাৰে হস্তক্ষেপ কৰাৰ দাবী জনাইছে বাংলাদেশৰ হিন্দু ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসৰ মুক্তিৰ দাবীত প্ৰতিবাদ বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে এই ক্ষেত্ৰত ভাৰতীয় সামৰিক বাহিনীৰ হস্তক্ষেপৰ দাবী জনাইছে সংগঠনৰ নেতাই আমেৰিকাৰ সহায়ত বাংলাদেশত চলিছে হিন্দুসকলৰ ওপৰত নিৰ্যাতন এই এতিয়া অভিযোগ আনিছে প্ৰতিবাদকাৰীসকলে ছাত্ৰ সংগঠনে এই অভিযোগ এতিয়া উত্থাপন কৰা পৰিলক্ষিত হৈছে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি জনাইছো বাংলাদেশী হিন্দু নিৰ্যাতনত আমেৰিকাই সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰৰ বিৰুদ্ধে বৰাকত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে লোকে বাংলাদেশত হিন্দু নিৰ্যাতনৰ প্ৰতিবাদত বাংলাদেশৰ লগতে বৰাকত এতিয়া তীব্ৰ প্ৰতিবাদ চলিছে আমি আপোনালোকক দৃষ্টান্ত এই মুহূৰ্তত দেখুৱাইছো আৰু বাংলাদেশৰ ইস্কন মন্দিৰৰ মহাৰাজ চিন্ময় কৃষ্ণ দাসৰ মুক্তিৰ দাবীত হিন্দু সুৰক্ষাৰ দাবীত প্ৰতিদিনে বৰাকৰ তিনিখন জিলাত বিভিন্ন দল সংগঠনে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ নিশা শিলচৰ চহৰত এক বিশাল জোৰ সমদল কৰি বাংলাদেশত হোৱা হিন্দুসকলৰ ওপৰত নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে বৰাকৰ ছাত্ৰ সংগঠন আকসাৰ মতে আমেৰিকাৰ সহায়ত মহম্মদ ইউনুছে বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত নিৰ্যাতন চলাই আহিছে বাংলাদেশত যেহেতু পুনৰ অৰাজকতা দেখিবলৈ পোৱা গৈছে বাংলাদেশত হিন্দুসকলৰ ওপৰত নিৰ্যাতন অব্যাহত আছে বাংলাদেশত ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে বাংলাদেশ পুনৰ চলিবলৈ আৰম্ভ কৰিছে এই বাংলাদেশত সংৰক্ষণৰ যি প্ৰতিবাদ আছিল সেই সংৰক্ষণৰ প্ৰতিবাদে পিছলৈ ভয়ংকৰ ৰূপ লৈছিল হিংসাত্মক ৰূপ লৈছিল সেই হিংসা সমগ্ৰ বাংলাদেশতে বিয়পি পৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত শ্বেখ হাছিনাই বাংলাদেশ ত্যাগ কৰিবলৈ বাধ্য হৈছিল শ্বেখ হাছিনাই বাংলাদেশ ত্যাগ কৰাৰ পিছতেই মহম্মদ ইউনুছ চৰকাৰ গঠন হৈছিল আৰু মহম্মদ ইউনুছ চৰকাৰ গঠনৰ পিছতেই সেই তেতিয়াৰে পৰা সেই যি অন্তৰ্বৰ্তীকালীন চৰকাৰ সেই অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠনৰ পিছৰে পৰা অব্যাহত আছে বাংলাদেশত হিন্দুসকলৰ ওপৰত নিৰ্যাতন এই যি বাংলাদেশত হিন্দুসকলৰ ওপৰত নিৰ্যাতন অব্যাহত আছে এই যি কাৰ্য বৰ্তমান অব্যাহত আছে এই ক্ষেত্ৰত ভাৰত চৰকাৰে হস্তক্ষেপ কৰিব লাগে মোদী চৰকাৰে হস্তক্ষেপ কৰিব লাগে বুলি এতিয়া বৰাকত যিসকল প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে যিসকল লোক ওলাই আহিছে যি দলে সংগঠনে এই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে এই দাবী উত্থাপন কৰিছে বাংলাদেশে যা চলছে আমেরিকার প্রেসিডেন্ট বাইডেনের ইশারায় অঙ্গুলি হেলনে এ ধরনের জঘন্যতম কাজ করে যাচ্ছেন মোহাম্মদ ইউনুস অনতিবিলম্বে ভারত সরকার যাতে সামরিক পদক্ষেপ হস্তক্ষেপ গ্রহণ করে অর্থাৎ যে ভাষা প্রয়োগ করলে বাংলাদেশ বুঝবে সেই ভাষা প্রয়োগ করতে হবে যে ভাষা প্রয়োগ করলে মোহাম্মদ ইউনুস বুঝবেন ভারত সরকারের উচিত সামরিক শক্তি দিয়ে সেটাকে প্রতিহত করা চিন্ময় দাস ব্রহ্মচারী প্রভুকে কিভাবে এখানে অ্যারেস্ট করে তাকে আজ পর্যন্ত জেলে পুরে রাখা হয়েছে তারপর আরেকজন সন্ন্যাসীকে জেলে পুরা হয়েছে শুধু আমেরিকা নয় চীন এবং পাকিস্তানের প্রচ্ছন্ন মদত রয়েছে এ ব্যাপারে আমরা দাবি জানাই যে খুব শীঘ্রই যাতে এখানে আর্মি রুল অর্থাৎ সামরিক হস্তক্ষেপ করা হয় আমরা চিন্ময় দাস ব্রহ্মচারীর নিঃশর্ত মুক্তি দাবি করছি হিন্দুদেরকে টার্গেট করে যেভাবে বাংলাদেশে অপশক্তি কাজ করছে এখানে মৌলবাদী শক্তিকে মদত দিচ্ছে মোহাম্মদ ইউনুসের ইশারায় কোনো সভ্য দেশে এ ধরনের জঘন্যতম কাজ মেনে নিতে পারে না মোহাম্মদ ইউনুস আমেরিকা তথা বাইডেনের অঙ্গুলি হেলনে এসব কাজ করে যাচ্ছেন সংখ্যালঘুদের বাংলাদেশে সুরক্ষা নিশ্চিত করার আমরা দাবি জানাচ্ছি আমরা চাই
বাংলাদেশে যাতে আইনের শাসন প্রতিষ্ঠিত হয়, প্রত্যেক ধর্মাবলম্বীর মানুষ